কালি গ'লো অসমৰ এটা বৰুৱা মানুহ সোমাই ৰঙাপানী ঘৰ সোমালোঁ ৰঙাপানী আটা ঘৰ সোমাই ডাল কচু ঘৰ সোমালোঁ কি কৈছে মোক ক'লে কণবিলাহীৰ লগত কাজিয়া লগা আছে তাকে সোমালোঁ মাজা ঘৰ সোমালোঁ সোমাই ৰঙাপানী ঘৰ সোমালোঁ ৰঙাপানী গোটেই উৎপাত কোনো খাব পৰা নাই তাৰ ঘৰুৱালী ঘৰ সোমালোঁ ঘৰুৱালী কৈছে মোক পানী দিবলৈ তত দিয়া নাই কালি গ'লো অসমৰ এটা বৰুৱা মানুহ বোলে তাৰ নাম পচলা যজ্ঞত লাগে আজি মানুহৰ কোনোবা মৃত্যু হ'লে লাগে শুভ কামত লাগে তাক কাটি পেলানি খাইছে কিন্তু তাৰ অৱস্থা পাতি মই ঘৰুৱা অৱস্থা দেখিলোঁ সি থাকেহে যাবৰ মাজত কিন্তু তাক মানে যিটো ব্যৱহাৰত মানুহে প্ৰতিপাল কৰিছে মই ইয়াৰ অৱস্থা দেখোন বহুত ভাল বহুত ভালো এতিয়া খৰালিও তাৰ গাত পানী আছে অন্যতো পানী নাই তাৰ মাছৰ মাথাক পালোঁ তই ক'ত আছ বোলে মই এনেকৈ ছাইডত শুই আছোঁ বোলে পচলা ঘৰ সোমালোঁ পচলাই তাক টানি নিলে মাছে অঁ টানি নি তাত দি দিলেগৈ পচলাৰ লগত দি হেতাই পালে হেতাই ঘটনিক কৈ দিলে বোলে একদম পূৰা পিচি পেলাওঁ আৰু জলকীয়া পালে ৰকম কৰিলে কৰি কুকাৰে পালে হ'লচেল দি পচলা দেখোঁ অৱস্থা বহুত ভাল ইয়াত আকৌ ৰাস্তা কাষত গেলি থাকে মানুহক ঘিণ কৰে পটুৱা বুলি তাৰ ঘৰত যিখন অৱস্থা পাতি মই দেখিলোঁ কিমান মানুহে পচলা তৃপ্তি পাইছে কিমান মানুহে শলাগ লৈছে কি বনাইছে বোলে পচলা হা যাক মানুহে হাতীয়ে খায় যাক মানুহ পেলাই দিয়ে যজ্ঞত লগায় হা কাটি চাকি লগায় তাত পচলা কথা ক'লে বোলে সিহঁতৰ অৱস্থা পাতি যেনেকুৱা দেখিলোঁ বহুত মানুহে মৰম কৰিছেও গৰমত এতিয়া হা ভাগত পাতিছে পচলা চাকিৰ কাৰণে ডাইৰেক্ট পচলাকে কাটি লগাই দিছে চাকি তাত ফিটিং কৰিছে এতিয়া গৰমত নেমু টেঙা গৈছে নেমু টেঙা গ'লোঁ ই ক'লে মই ৰং নোলাওঁ বোলে মিচুতি হোৱা নাই তাক কথাতে গাড়ী মাৰিছে সি কৈছে যে মোৰ মিচুতি হোৱা নাই পানী নাই মই কেনেকৈ ফুলিম গাড়ী মাৰি তাক বনাইছে তাৰপৰা সোমালোঁ মাজাহাতৰ ঘৰ মাজাই ক'লে ফিজটো থাকিলেহে মই ৰজা বোলে ফিজ নহ'লে মই গেট মাৰিবলৈও আছোঁ চিলটোত লেখা আছে মাজা মজা পাব হয় কিন্তু লাইন নাথাকিলে কামেই নাই মাজা কাম নাই শুই দিবহি বোলে ক'ত আছে চাৰ্জিং দিয়কচোন চাৰ্জিং দিয়ক মানে ফিজ লাগিব কেনেকৈ দিব এতিয়া মই চিন্তা কৰিলোঁ সি হ'ব পাৰে মজা দি সঁচাকৈ ফিজৰ সহায় ল'লেহে মজা হা লাষ্টত গৈ মানুহক খালত যেতিয়া বটলটো পেলাই দিয়ে তাৰ নাম কিবা থাকেনে সি ফিজত থাকিলে দোকানত থাকিলে কিমান ধুনীয়া চেহেৰা তাৰ কাপটো খুলিলে ফেচকৈ মাৰিব হা ফেচকৈ মানে 3টা উগা মাৰিব উগাৰ মাছনে আহিব তাৰ মজা নাম ফেজিং দিব দেই দাদা ফেজিং দিব ফেজিং দিলেই মানে মজা নাম থাকে সেইকাৰণে কৈছোঁ অসমীয়া আজংক এটা কথাই মই জনাইছোঁ মজা খাব ৰজা হ'ব কিন্তু ফিজিং নাথাকিলে ফিজ নাথাকিলে মজা তৃপ্তি নাপাব মজাক দুখ নিদিব ফিজিঙক সুধিব লাগে যে আপোনাৰ কেইঘণ্টা চলিছিলে ফিজটো গাণ্টি থাকিলে লাইন গাণ্টি থাকিলে ফিজ আটা ঘৰ সোমাই ডাল কচু ঘৰ সোমালোঁ সি কৈছে মোক ক'লে কণবিলাহীৰ লগত কাজিয়া লগা আছে তাকে নি তাত দি দিলে দি দিয়াৰ লগে লগে একদম ৰকম বনি গ'ল পাতত দিলে পাত এখিলা লেলা পেলাই নুৰিয়াই দিয়ে একদম তোমাৰ শুকান মাছ আহি গ'ল খাই দিলে মেলিয়া সি চেপ চাইট কৰে শুকান মাছটোৱে নিলে খাই গ'ল ধুনীয়া হৈছে ৰাতি 12মান বাজে গেছ মাৰিছে বোলে গেছ ফৰ্ম হৈছে ক'ত পানী খাইছিলি পানীটো বদলি হ'লে গেছ ফৰ্ম হয় আৰু খোৱা খাদ্য খেলি মেলি হ'লে গেছ ফৰ্ম হয় বেঙেনা কিনিয়ে গালি পাৰিছে ইয়ে কৰিলে পিছল আৰে ই কেনেকৈ পিছল হ'ব মাছে কৈছে মই গোন্ধাইছোঁ মোকতো ক'লে বলে লৈ যাবলৈ কোৱা নাই তাত কেৰাহী দি দিলে খৰখৰীয়া মৰমৰীয়া ভাজিলে হেতাই লুটিয়ালে কুকাৰে বনালে তৃপ্তি পালে 2 ঘণ্টা পাছতে মাছো ফচিছে বেঙেনা ফচিছে পচলা ফচিলে লোকক কেলৈ ফচাব লাগে কৈছিলে নি কাৰোবাক কোনোবাই যে পচলাই কৈছিলে নি যে মোক কাটি লৈ জ্বলাই দিয়ে বুলি নাকোৱা গেছে কৈছে মই বস্তুটো গলাব পাৰোঁ এইটো দুখ লাগিছে মনত ভেজা লাগে মানুহে এইকাৰণে চব কৈছে আছে গৰু নাবাই হ'ল তাক কৈছে পালচালাই ভাল যি খাদ্য খাব নাজানে তাক নুবুজাই ভাল সোমালোঁ মাজা ঘৰ সোমালোঁ সোমাই ৰঙাপানী ঘৰ সোমালোঁ ৰঙাপানী গোটেই উৎপাত কোনো খাব পৰা নাই তাৰ ঘৰুৱালী ঘৰ সোমালোঁ ঘৰুৱালী কৈছে মোক পানী দিবলৈ তত দিয়া নাই চেপি খুনি আকৌ 2 নম্বৰ পানী খাইছে খাই আকৌ ঘামিছে
ঘামি আকৌ খাইছে তাৰপৰা কৈছে বোলে ক'ত পায় আমুকত পায় গৈ গৈ ঘৰুৱালি পানী অৱস্থা কাহিল আৰু যেতিয়া পেটটো ফুলি যায় তেতিয়া ঘৰলি মন নাম আহে তাকে আকৌ বিচাৰি হেবা দি খালে পেটটো উফান দি যেতিয়া যায় ঘৰলি কাম নাই আৰে সিটো কোৱা নাই যে মইতো কলহতে সোমাই আছোঁ বাটেকত সোমাই আছোঁ তহঁতিয়ে কৈছোঁ কেজি হিচাপ কিনিছ ঠেকেচি পেলাই মানে গিলাচত বাকিছে বাকী বুট মাছ চানা লৈছে লৈ খাইছে দুঘণ্টা পাছত আকৌ নিচা নাই উগা মাৰিছে পেটটো ফুলিছে ঘৰত ভাত খাব পৰা নাই মাইকী গালি খাইছে কৈছে আমুকৰ ঘৰৱালি নাখাওঁ আৰে ঘৰৱালি কি আন্দোলন কৰিছিল নেকি যে মোক খায় বুলি সিটো আন্দোলন কৰা নাই সি কৈছে যে মই পঞ্জাৱ চাউলৰ বিহাৰত আছিলোঁ আহি মই নামি পেলাই মোক ইয়াত কলহত চেপি 3-4 দিন পালে পাতত দি একদম গেলাই মোক ফচাই থৈছে পেলাই আকৌ মোকে পাতত পালে মোৰে উগা মাৰিছোঁ এই কথাটো অলপ দুখ লাগে ভাইটি এই কথাখিনি কিন্তু ঘৰুৱালি হ'লেও তাক বনাম তেনেকৈ ক'ব নালাগে বনাই জনাই জানে খোৱা জানে কি জানে এই কথাটোৱে কৈছোঁ চব বস্তু মৰম লাগে দুঘণ্টা পাছতে পামে খাই যাব মাছ খাই যাব মাংস খাই যাব চব খাই যাব মাংসটো ভাল লাগিছে দেই লোকেল আকৌ ক'ব বেঙেনা খাহে মানুহে ক'লা বুলি কিন্তু জলকীয়া বেছি দিয়ে